মই তোমালোক সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আলোচনা কৰিম ক্লাছ 9ৰ মেথছৰ অধ্যায় 10 বৃত্ত বা সাৰ্কুল তাৰ অনুশীলনী 10.1 প্ৰস্তুতৰ হ'ব। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। তাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকল মই আৰু এটা কথা তোমালোকক সুধি আছোঁ যে তোমালোকৰ নমহীয়া এক্সাম বা থাৰ্ড টেষ্টত মেথছৰ কোনকেইটা লেসনৰ পৰা কুৱেশ্যন আহিব টিচাৰে নিশ্চয় তোমালোকক সিলেবাস দিছে, সেই সম্পৰ্কে তোমালোকে মোক এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত জনাই দিবা। গতিকে মই গোটেইকেইটা ভিডিঅ' তোমালোকক বনাই পেলাই এভেইলেবল কৰি দিব পাৰিম। তোমালোকৰ নমহীয়া এক্সামত বা থাৰ্ড টেষ্টত কোনখিনিৰ পৰা কোনখিনিলৈকে আহিব মেথছত এই কথাটো তোমালোকে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত মোক জনাই দিবা। ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি 10.1ৰ কুৱেশ্যন আনসাৰখিনি আলোচনা কৰাৰ আগত কিছুমান কথা জানি ল'ম। যেনেকৈ এটা বৃত্ত, এইটোক কি বুলি কয়? বৃত্ত বুলি কয়। তোমালোকে জানা এইটো বৃত্ত এটা সমতলত বৃত্ত। এতিয়া আমি বৃত্তৰ সংজ্ঞাটো জানিব লাগে বা বৃত্ত কাক কয় সেইখিনি জানিব লাগে। কি আছে বৃত্ত? যে এখন সমতলত, এখন সমতল আৰু এই সমতলখনত কি কৰি হৈছে থকা এটা স্থিৰ বিন্দুৰ, এইটো হৈছে কি এটা স্থিৰ বিন্দু। এই সমতলখনত থকা এইটো এটা স্থিৰ বিন্দু। স্থিৰ পৰা সমদূৰত্বত থকা, ইয়াৰ পৰা এইটো সমদূৰত্ব, ইয়াৰ পৰা ইয়াৰ সমদূৰত্ব সব কি হয় সমান দূৰত্ব, সমান দূৰত্ব, কোনো কম বেছি নাই। সমান দূৰত্বত থকা বিন্দু কিছুমানৰ দ্বাৰা অংকিত বন্ধ চিত্ৰটোৱেই হৈছে বৃত্ত। গতিকে কি কৈছে যে এখন সমতলত থকা এটা স্থিৰ বিন্দুৰ পৰা সমদূৰত্বত থকা বিন্দু কিছুমানৰ দ্বাৰা অংকিত বন্ধ চিত্ৰটোৱেই হৈছে বৃত্ত। গতিকে এইটো এটা বিন্দু এটা সমতলত থকা বিন্দু, তাৰ সমদূৰত্বত থকা কিছুমান বিন্দুৰ দ্বাৰা গঠিত বন্ধ চিত্ৰ। এইটো চোৱা বন্ধ, ইয়াত কতো কি নাই, খুলি থকা নাই। বন্ধ চিত্ৰটোৱে হৈছে কি এটা বৃত্ত। গতিকে এতিয়া আমি বৃত্ত সম্পৰ্কে আমাৰ ধাৰণাটো হ'ল। তাৰপিছত চোৱা, তাৰপিছত মই লিখিছোঁ কি যে বৃত্তৰ যিকোনো দুটা বিন্দু সংযোগী ৰেখাখণ্ডক জ্যা বুলি কোৱা হয়। এইটো যে বৃত্তটো আছে, এই বৃত্তৰ যিকোনো দুটা বিন্দু, ইয়াৰ পৰা ইয়ালৈ ধৰা বা ইয়াৰ পৰা ইয়ালৈ ধৰা, ইয়াৰ পৰা ইয়ালৈ যিকোনো ঠাইত ধৰা তুমি। গতিকে আমি যিটো বিন্দুৰ পৰা যিটো বিন্দুলৈ নাটানো কিয়, এই বিন্দুটো এটা বিন্দুৰ পৰা আনটো বিন্দুলৈ টনা ৰেখাডালক কি বুলি কয়? জ্যা বুলি কোৱা হয়। গতিকে মই ইয়াত কি কৰিছোঁ, জ্যা এটা আঁকিছোঁ। তাৰপিছত 3 নম্বৰত মই লিখিছোঁ যে বৃত্তৰ কেন্দ্ৰৰ মাজেৰে যোৱা বৃত্তৰ যিকোনো দুটা বিন্দুৰ সংযোগী ৰেখাখণ্ডক বৃত্তৰ ব্যাস বুলি কোৱা হয়। এইটো চোৱা তোমালোকে, এইটো হৈছে বৃত্ত, এইখন বৃত্তৰ কেন্দ্ৰৰ মাজেৰে যোৱা যিকোনো এটা ৰেখাখণ্ডক বৃত্তৰ ব্যাস বুলি কোৱা হয়। এতিয়া এই বৃত্তৰ কেন্দ্ৰৰ মাজেৰে যাব লাগিব। এইটো এটা ব্যাসাৰ্ধ হয়, এইটো এটা কি হয়, জ্যা হয়, তাৰ লগে লগে এইটো কি হয়, ব্যাস হয়, কিয়নো এইটো কেন্দ্ৰৰ বৃত্তৰ মাজেৰে গৈছে। যদি এতিয়া আমি এতিয়া এনেকৈ এটা আঁকি দিওঁ, এইটো কেন্দ্ৰৰ বৃত্তৰ মাজেৰে, তেনেহ'লে এইটো কি হ'ব, ব্যাস বুলি হ'ব। এনেকৈ এটা আঁকিলোঁ মানে বৃত্তৰ এই কেন্দ্ৰৰ মাজেৰে যিমান ৰেখা যাব চবকেইটা কি বুলি কয়, ব্যাস বুলি কয়। এতিয়া আমি ব্যাস সম্পৰ্কে শিকিলোঁ। তাৰপিছত চোৱা যে বৃত্তৰ কেন্দ্ৰৰ পৰা যিকোনো এটা বিন্দুলৈ টনা ৰেখাখণ্ডক বৃত্তটোৰ ব্যাসাৰ্ধ বুলি কোৱা হয়। এইটো চোৱা বৃত্তৰ কেন্দ্ৰ, এইটো বৃত্তৰ কেন্দ্ৰ, এই বৃত্তৰ কেন্দ্ৰৰ পৰা বৃত্তৰ যিকোনো বিন্দুলৈ টনা ৰেখাখণ্ডক কি বুলি কয়, ব্যাসাৰ্ধ বুলি কোৱা হয়। বা এইটো এনেকৈ লিখিব পাৰা তোমালোকে যে ব্যাসৰ আধাক ব্যাসাৰ্ধ বুলি কোৱা হয়। এইখিনিৰ পৰা এইখিনি হৈছে কি ব্যাসাৰ্ধ, এইখিনিৰ পৰা হৈছে কি ব্যাসাৰ্ধ, ইয়াৰ পৰা এইখিনি ব্যাসাৰ্ধ, ইয়াৰ পৰা এইখিনি ব্যাসাৰ্ধ। এনেকৈ যদি আমি এটা টানি দিওঁ এইটো কি হ'ব, ব্যাসাৰ্ধ হ'ব। এতিয়া এনেকৈ এটা টানি দিলে এইটো কি হ'ব, ব্যাসাৰ্ধ হ'ব। তাৰমানে এইটো যিটো ব্যাস আছে, এই ব্যাসৰ আধাটোৱে কি হয়, ব্যাসাৰ্ধ হয়। তাৰপিছত চোৱা যে বৃত্তৰ যিকোনো এটা বিন্দু স্পৰ্শ কৰা ৰেখাখণ্ডক বৃত্তটোৰ স্পৰ্শক বুলি কোৱা হয় আৰু উমৈহতীয়া বিন্দুটোক স্পৰ্শ বিন্দু বুলি কোৱা হয়। এইটো চোৱা, এইটো এটা বৃত্ত, এই বৃত্তৰ এইটো ৰেখাখণ্ডৰে কি কৰিছে, স্পৰ্শ কৰিছে। গতিকে এইটোক এই ৰেখাখণ্ডক কি বুলি কয়, স্পৰ্শক বুলি কোৱা হয় এই ৰেখাখণ্ডক। আৰু যিটো বিন্দুক মানে ছেদ কৰিছে, টাচ কৰিছে, সেইটো বিন্দুক কি বুলি কোৱা হয়, স্পৰ্শক বিন্দু বুলি কোৱা হয়। এতিয়া আমি বৃত্ত সম্পৰ্কে মোটামুটি ধাৰণা হৈছে। এতিয়া আমি ইয়াৰ কুৱেশ্যন আনসাৰখিনি আলোচনা কৰোঁ। গতিকে চোৱা 1 নম্বৰত আমাক কৈছে যে খালী ঠাই পূৰণ কৰা, খালী ঠাই আমি পূৰণ কৰিব লাগে। গতিকে তাৰ 1ত কি আছে যে বৃত্তৰ কেন্দ্ৰ বৃত্তটোৰ অন্ত
ভাগত অৱস্থিত তোমালোকৰ কিতাপত অপশ্যন দিয়া আছে তাত অপশ্যনৰ পৰা কি লিখিবা যে অন্তভাগত অন্তভাগত অৱস্থিত তাৰমানে কি কৈছে বৃত্তৰ কেন্দ্ৰটো বৃত্তৰ অন্তভাগত অৱস্থিত কেনেকৈ সেইটো যদি আমি চাওঁ এইটো চোৱা ইয়াত যদি এটা বৃত্ত আঁকো আমি তেনেহ'লে কি হ'ব বৃত্তৰ যিটো কেন্দ্ৰ হ'ব এইটো কি হ'ব এইটো হ'ব বৃত্তৰ কেন্দ্ৰ মানে মাজত থকা বিন্দুটো এইটো বৃত্তৰ কেন্দ্ৰ এইটো কি হয় অন্তভাগত নে বহিভাগত বাহিৰত আছে নে ভিতৰত আছে সেইকাৰণে তোমালোকে কি লিখিবা এইটো অন্তভাগত আছে বুলি লিখিবা তাৰপিছত নেক্সট কুৱেশ্যন কৰিছে আমাক যে এটা বৃত্তৰ কেন্দ্ৰৰ পৰা এটা বিন্দুৰ দূৰত্ব ইয়াৰ ব্যাসাৰ্ধতকৈ বেছি হ'লে ই বৃত্তটোৰ বহিভাগত থাকিবনে অৱস্থিত হ'ব নে অন্তভাগত অৱস্থিত হ'ব বুলি সুধিছে গতিকে তোমালোকে তাত কি লিখিবা যে বহিভাগত অৱস্থিত এইটো লিখিবা এনেকৈ খালী ঠাই পূৰ কৰি পেলাই তোমালোকে এনেকৈ লিখি দিব পাৰা আৰু নিলিখিলে নহ'ব এইটো হৈছে অন্তভাগত প্ৰথমটো তাৰপিছত দ্বিতীয়টো হৈছে বহিভাগত তাৰপিছত তৃতীয়টো চোৱা তৃতীয়টো কি কৈছে যে জ্যাডাল বৃত্তটোৰ ব্যাস এইটো কি হ'ব জ্যাডাল বৃত্তটোৰ ব্যাস এইটো কি হ'ব ব্যাস হ'ব কাৰণ চোৱা এটা কি কৈছে এইটো এটা কি হ'ব এইটো হ'ব কি এটা বৃত্তৰ জ্যা হ'ব গতিকে এই জ্যাডাল কি হয় ব্যাস হয় নে নহয় এইটো আকৌ সকলোতকৈ ডাঙৰ মই যদি ইয়াত এটা আঁকো তেনেহ'লে এইটোতকৈ এইটো সৰু হ'ব ইয়াত যদি এটা আঁকো এইটোতকৈ সৰু হ'ব মানে এই বৃত্তৰ কেন্দ্ৰৰ মাজেৰে যিটো যায় মানে সেইটো কি হয় এই জ্যাডাল কি হয় ব্যাস হয় আৰু সেইটো কি হয় আটাইতকৈ ডাঙৰ হয় গতিকে তুমি ইয়াত লিখিবা যে এটা বৃত্তৰ ব্যাস গতিকে তোমালোকে এনেকৈ লিখিবা যে এটা বৃত্তৰ বৃহত্তম জ্যাডাল বৃত্তটোৰ ব্যাস এইটো হৈ গৈছে 3 নম্বৰটোৰ এনসাৰ তাৰপিছত 4 নম্বৰত চোৱা 4 নম্বৰত কি কৈছে যে এটা চাপৰ প্ৰান্তবিন্দু এডাল ব্যাসৰ প্ৰান্তবিন্দু হ'লে চাপটো এটা কি হ'ব গতিকে ইয়াত লিখিবা চাপটো এটা অৰ্ধবৃত্ত চাপটো এটা কি হ'ব অৰ্ধবৃত্ত বুলি লিখিবা এইটো হৈ গৈছে 4 নম্বৰটোৰ এনসাৰ তাৰপিছত 5 নম্বৰত চোৱা 5 নম্বৰত কৈছে যে এটা বৃত্তখণ্ড বৃত্তটোৰ এটা চাপ আৰু মধ্যৱৰ্তী ক্ষেত্ৰ গতিকে ইয়াত খালী ঠাইত কি হ'ব যে এটা বৃত্তখণ্ড বৃত্তটোৰ এটা চাপ আৰু জ্যা বুলি লিখিবা জ্যা মধ্যৱৰ্তী ক্ষেত্ৰ এইটো হৈ গৈছে 5 নম্বৰ এনসাৰ এতিয়া আমি 6 নম্বৰটো আলোচনা কৰোঁ 6 নম্বৰত কৈছে যে এটা বৃত্তটোক থকা সমতলখনক কিমানটা ভাগত ভাগ কৰে এইটো হ'ব কি তিনিটা ভাগত ভাগ কৰে এইটো হৈ গৈছে 6 নম্বৰটোৰ এনসাৰ এতিয়া আমি খালী ঠাইখিনি পূৰ কৰা হৈ গ'ল নেক্সট আমি 2 নম্বৰখিনি আলোচনা কৰোঁ গতিকে 2 নম্বৰত আমাক কি কৈছে যে সঁচা বা মিছা লিখা প্ৰথমত আমি কি কৰিব লাগে সঁচা হয় নে মিছা হয় সেইকেইটা আমি বাছি উলিয়াব লাগিব বা লিখিব লাগিব তাৰপিছত কৈছে যে তোমাৰ উত্তৰৰ যুক্তি দিয়া সঁচা হৈছে যে নে মিছা হৈছে সেই সম্পৰ্কে কিয় হৈছে সেইটো আমি কাৰণ দৰ্শাব লাগিব গতিকে চোৱা 1 নম্বৰত আমাক কৈছে যে কেন্দ্ৰ আৰু বৃত্তৰ যিকোনো এটা বিন্দু সংযোগী ৰেখাখণ্ডটোৰ এডাল ব্যাসাৰ্ধ কি কৈছে যে কেন্দ্ৰ আৰু বৃত্তৰ যিকোনো এটা বিন্দু সংযোগী ৰেখাখণ্ড বৃত্তটোৰ এডাল ব্যাসাৰ্ধ এইটো চোৱা যেহেতু আমাক কি কৈছে যে কেন্দ্ৰ আৰু বৃত্তৰ যিকোনো এটা বিন্দু সংযোগী ৰেখাখণ্ডডাল বৃত্তটোৰ এডাল ব্যাসাৰ্ধ তাৰমানে এইটো হৈছে যদি কেন্দ্ৰ হয় বৃত্তৰ আৰু এইটো যিকোনো বিন্দুলৈ টনা এইটো লৈ য'তেই টনা এইটো কি হ'ব এই ৰেখাডাল কি হ'ব ব্যাসাৰ্ধ হ'ব নে নাই ইয়ালৈ টানা ইয়ালৈ য'তেই আমি টানো এইটো কি হ'ব ব্যাসাৰ্ধ হ'ব এতিয়া আমাক কৈছে যে কেন্দ্ৰ এইটো হৈছে কেন্দ্ৰ আৰু বৃত্তৰ এইটো হৈছে বৃত্ত কেন্দ্ৰ আৰু বৃত্তৰ যিকোনো এটা বিন্দু সংযোগী ৰেখাখণ্ড বৃত্তটোৰ এডাল ব্যাসাৰ্ধ গতিকে কেন্দ্ৰ আৰু বৃত্তৰ সংযোগী যিকোনো এডাল ৰেখাখণ্ড কি হয় বৃত্তটোৰ ব্যাসাৰ্ধ হয় এইটো সঁচা আৰু ইয়াৰ কাৰণটো কেনেকৈ লিখিম আমি যে সঁচা হয় কাৰণ বৃত্তৰ সকলো বিন্দু কেন্দ্ৰৰ পৰা সম দূৰত্বৱৰ্তী আৰু সেইবোৰ কি হয় এটা ব্যাসাৰ্ধ হয় তাৰপিছত আমি 2 নম্বৰটো চাওঁ 2 নম্বৰত কি কৈছে যে এটা বৃত্তৰ সীমিত সংখ্যকহে সমান জ্যা থাকে
কি কৈছে এটা বিন্দুৰ সীমিত সংখ্যকে সমান জ্যা থাকে মিছা কাৰণ এটা বৃত্তৰ অসীম সংখ্যক জ্যা পাওঁ এতিয়া আমি চোৱা এডাল যদি এটা বৃত্ত হয় এই বৃত্তত আমি এই বৃত্তটোৰ যিকোনো বিন্দুলৈ আমি টানো এটি এনেকৈ টানো এনেকৈ টানো এনেকৈ টানো এনেকৈ আমি য'ত মন যায় এটোৱে কি হৈ যাব এটা এটা জ্যা হ'বনে নাই প্ৰত্যেকটো এটা এটা জ্যা হৈ যাব এটা বিন্দুৰ পৰা আনটো বিন্দুলৈ টনা প্ৰত্যেকডাল ৰেখাই হ'ব কি জ্যা গতিকে এটো মিছা হ'ব কাৰণ এটা বৃত্তৰ অসীম সংখ্যক জ্যা থাকে গতিকে আমাক কৈছে সীমিত সংখ্যক থাকে গতিকে সীমিত সংখ্যক থকাটো মিছা হৈছে সঁচা নহয় তাৰপিছত আমি 3 নম্বৰটো চাওঁ 3 নম্বৰটোক আমাক কি কৈছে যে এটা বৃত্তক তিনিটা সমান চাপত বিভক্ত কৰিলে প্ৰত্যেকেই অধিচাপ হ'ব এটো মিছা কথা কাৰণ এই বৃত্ত চাপবোৰৰ দৈৰ্ঘ্য সমান হেয়ে ইহঁতক সমচাপ বুলি কোৱা হয় এটো প্ৰত্যেকটা কি হয় এটা বৃত্তক যেতিয়া তিনিটা ভাগত ভাগ কৰা হয় এটা বৃত্তক যেতিয়া তিনি ভাগত ভাগ কৰে তেতিয়া কি হয় বৃত্ত চাপবোৰৰ দৈৰ্ঘ্য সমান আৰু এই চাপবোৰৰ যে দৈৰ্ঘ্য থাকিব দূৰত্বটো এটো কি হ'ব সমান হয় আৰু হে ইহঁতক সমচাপ বুলি কোৱা হয় আৰু সমান থকাৰ কাৰণে ইহঁতক সমচাপ বুলি কোৱা হয় কিন্তু আমাক কোৱেশ্যনত কি কৈছে যে এটা বৃত্তক তিনিটা সমান ভাগত বিভক্ত কৰিলে প্ৰত্যেকেই অধিচাপ আধা আধা হ'ব আধা কেনেকৈ হ'ব আধা হ'ব নোৱাৰে নহয় তিনিটা ভাগত ভাগ কৰিলে আমি আধা পাম জানো আধা নাপাওঁ নহয় তিনিটা ভাগহে পাম গতিকে আমি এটো মিছা বুলি লিখিম তাৰপিছত এটো কাৰণটো লিখি দিম হৈ গ'ল এখিনি এতিয়া শুনা তোমালোকে এতিয়া 4 নম্বৰটো চোৱা 4 নম্বৰত কি কৈছে যে এডাল জ্যা যি বৃত্তৰ ব্যাসাৰ্ধৰ দুগুণ হেয়া বৃত্তটোৰ এডাল ব্যাস কি কৈছে এডাল জ্যা যি বৃত্তৰ ব্যাসাৰ্ধৰ দুগুণ হেয়া বৃত্তটোৰ এডাল ব্যাস এটো সঁচা কথা কাৰণ ব্যাস হৈছে দীৰ্ঘতম জ্যা আৰু ইয়াৰ দৈৰ্ঘ্য ব্যাসাৰ্ধৰ দুগুণ ইয়াত যেটো আমাক কোৱেশ্যন কৰিছে যে এডাল জ্যা এটা বৃত্ত আছে এটো এটা বৃত্তত কি হৈছে এডাল জ্যা আমি আঁকিলো ঠিক আছে এডাল জ্যা যি বৃত্তৰ ব্যাসাৰ্ধৰ দুগুণ আৰু বৃত্তৰ ব্যাসাৰ্ধ কি হয় এটো হৈছে বৃত্তৰ ব্যাসাৰ্ধ এই কেন্দ্ৰটোৰ পৰা এখিনি হৈছে বৃত্তৰ ব্যাসাৰ্ধ গতিকে আমাক কি কৈছে দুগুণ গতিকে এপিনেও ইমানখিনিয়ে হ'ব গতিকে যদি এটো দুগুণ হয় এয়া বৃত্তটোৰ এডাল ব্যাস গতিকে এটো কি হ'ব এটা ব্যাস হ'ব তাৰ মানে ব্যাসাৰ্ধৰ দুগুণ এটো হৈছে এই কেন্দ্ৰৰ পৰা এখিনি ব্যাসাৰ্ধ আৰু এই ব্যাসাৰ্ধৰ দুগুণ বুলি কৈছে গতিকে এটো ব্যাসই হ'ব হেতুই আমাক কৈছে গতিকে আমি তাৰ উত্তৰত কি লিখিছো যে সঁচা হয় কাৰণ ব্যাস হৈছে বৃত্তটোৰ জ্যা আৰু ইয়াৰ দৈৰ্ঘ্য ব্যাসাৰ্ধৰ দুগুণ তাৰপিছত চোৱা 5 নম্বৰ নেক্সট হেখৰটো হৈছে 5 এটা বৃত্তাংশ বৃত্তৰ জ্যা আৰু ইয়াৰ অনুৰূপ চাপৰ মাজৰ ক্ষেত্ৰ এটো মিছা কাৰণ বৃত্তাংশ হৈছে বৃত্তচাপ আৰু দুডাল ব্যাসাৰ্ধৰ মাজৰ অঞ্চল কি কৈছে এটো তেনেকৈ লিখিবা তোমালোকে যে মিছা হয় কাৰণ যে বৃত্তাংশ বৃত্তৰ যেটো অংশ হৈছে বৃত্ত অংশ কৰা হয় যে বৃত্তাংশ হৈছে বৃত্তচাপ আৰু দুডাল ব্যাসাৰ্ধৰ মাজৰ অঞ্চল হয় এই কাৰণে কি হ'ব এটো মিছা হ'ব গতিকে ইয়াৰ লগে লগে তোমালোকৰ এটো অনুশীলনী সমাপ্ত হৈছে ভিডিওটো চোৱাৰ বাবে ধন্যবাদ ভিডিওটো শেয়াৰ কৰি দিবা ফ্ৰেণ্ডক আৰু লাইক এণ্ড সাবস্ক্ৰাইব কৰিবা